ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন। নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা অন্যতম শিক্ষানুষ্ঠান ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আৰম্ভ হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলন। পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, ডুমডুমিয়া মাৰ্কাছ একাডেমীৰ মৌচুমী দলে জিকিৰ আৰু জাৰি অনুষ্ঠান পৰিৱেশন কৰে। তোৰণ উদ্ঘাটন আৰু বিদ্যালয় গৃহ উদ্বোধন কৰাৰ পাছতেই গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত প্ৰাক্তন সতীৰ্থ সন্মিলনত উপস্থিত আছিল বিশিষ্ট শিক্ষক তথা সমাজকৰ্মী মনোৱাৰ হুছেইন ফাৰুকী, আৰছাদ হুছেইন, শিক্ষক জহিৰুল ইছলাম, সাংবাদিক মুজাম্মিল, প্ৰাক্তন জিলা পৰিষদ জিয়াবুৰ ভূঞা, প্ৰচাৰ সম্পাদক ছাদ্দাম হুছেইন। এটি বৰগীতেৰে আৰম্ভ হোৱা উক্ত কাৰ্যসূচীত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মুজামিল খানৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আয়োজন, উদ্বোধনী শুভ অনুষ্ঠান, এই বিষয়ে কি ক'ব? আমি আজি নিথৌ আনন্দিত হৈছোঁ, যিহেতু আমি আমাৰ এই ডুমডুমিয়া বৃহত্তৰ এলেকাত ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈ দূৰ দূৰণিলৈ গুচি গ'ল, আজি সেইসকল ছাত্ৰ ছাত্ৰী আজি আমি সকলোৱে একত্ৰিত হ'ব পাৰিছোঁ। সংসাৰৰ মায়াজালত পৰি আমি আমাৰ নিজৰ বন্ধু বান্ধৱ, সহপাঠী বা আমাৰ ছিনিয়ৰ জুনিয়ৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল আমাৰ এই বিদ্যালয়ত পঢ়া, সকলোকে আমি পাহৰি যোৱাৰ নিচিনা হৈছিলোঁ। আজি এইখনত আমি তেখেতসকলক লগ পাই আমি আকৌ আমাৰ পুৰণি অতীতলৈ মনত পৰি গ'ল আৰু আজি আমি খুব আনন্দিত হৈছোঁ। ডুমডুমিয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ, তুমি এজন প্ৰাক্তন ছাত্ৰ, এই বিষয়ে কি ক'বা? হয়, প্ৰাক্তন আমি 2004 বেজৰ একেলগে হৈছোঁ। 2000 বেজৰ দিনে আমাৰ ডুমডুমিয়া বালিসত্ৰ স্কুলখন স্থাপন হৈছিল 1957 চনত। আজি এক বিশেষ মুহূৰ্ত আমি পাইছোঁ, আমি চব একেলগে হৈছোঁ। আগন্তুক অক্টোবৰ নৱেম্বৰ মাহত সম্ভৱতঃ আমাৰ 3দিনীয়া কাৰ্যসূচী হ'ব। আমি এই অনুষ্ঠানটোলৈ খুব আশাবাদী, আশা কৰিম যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ এই স্কুলখনৰ পৰা ওলাই গৈছে তেওঁলোক গোটেইখিনিক আমি একেখন মঞ্চত একেলগে পাম বুলি আমি খুবেই আশাবাদী।